সমগ্ৰ ৰাজ্যখনৰ লগতে চিৰাং জিলাৰ বিজনীত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। তদুপলক্ষে বিজনী লক্ষী মন্দিৰ প্ৰাংগণত আয়োজিত হয় এক বিশেষ অনুষ্ঠান। ২০ নং বিজনী বিধানসভা সমষ্টিৰ মুঠ ৬৮৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। এই কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনীৰ মহকুমাধিপতি কীৰ্তি চেশ্ৰা, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী সহ অন্যান্য অতিথিবৃন্দৰ লগতে বিজনীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীসকল সমবেত হৈছোঁ। তেনেকে গোটেই অসমতে প্ৰতিটো বিধানসভা সমষ্টিতে আজি একোখনকৈ সভা অনুষ্ঠিত হৈছে। সেই সভাত আমাৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল বা আন অভ্যাগত অতিথিসকলে এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ পৰা হৈ থকা এই অনুষ্ঠানত তেওঁলোকে ভিডিঅ' লিংকেৰে চাই আছে। মই ইয়াৰ পৰাই অসমৰ চুকে কোণে আজি বিভিন্ন অনুষ্ঠানত সমবেত সকলো শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। তাৰপিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি চেষ্টা কৰিছিলোঁ যে কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আমি এটা সমীক্ষা চলাইছিলোঁ আৰু তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 2 লাখ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব। দ্বিতীয়তে, আমাৰ অসমৰ ছাত্ৰীসকলে অন্ততঃ ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে, তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে। ইয়াৰ ক্ষেত্ৰত আমি আৰু এটা কথা চাইছিলোঁ যে দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে। মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। প্ৰথম আমি আৰম্ভ কৰিছিলোঁ বিনামূলীয়া নামভৰ্তি দি। আজি অসমত বাদ দি ভাৰতৰ কোনো ৰাজ্যতে কলেজত বা স্কুলত বিনামূলীয়া নামভৰ্তি কৰি দিয়া নহয়। মই অসমৰ বাদ দিও ভাৰতৰ বিভিন্ন ৰাজ্যত মই ঘূৰি ফুৰিব লাগে। মই তেওঁলোকক সুধো যে আপোনালোকৰ কলেজৰ এডমিশ্যন ফিজ কিমান? ৫,০০০